আমি যদি কাৰোবাৰ মুখত এটা হাঁহি বিৰিঙাব পাৰোঁ তাতকৈ সুখ আমাৰ কাৰণেই একো নাই। আমি যদি কাৰোবাৰ মুখত এটা হাঁহি বিৰিঙাব পাৰোঁ তাতকৈ জীৱনত সুখ বুলিবলৈ আছে একো নাই আৰু সেইখিনি সুখ আপুনি কাৰোবাৰ পইচা দি কিনিব নোৱাৰে। আমি ৰাস্তাত নাচি থাকিলে আমাক মানুহে ভিক্ষাৰী বুলি ভাবে। বহুতে বাস্কিং কৰাটো ভিখাৰী বুলি ভাবে, একচুৱেলি ভিখাৰী নহয়। কিন্তু বাস্কিং কৰোঁতে যে আমাৰ 10 বছৰমানৰ কষ্ট লুকাই আছে সেইটো কোনেও নাজানে। ৰাস্তাত যে আজি নাচিছোঁ, ৰাস্তাত নাচিবলৈ কাৰণে আমি 5-10 বছৰ 15 বছৰ আমি কষ্ট কৰিবলগীয়া হৈছে। আমি ডাইৰেক্ট ওলাই অহা নাই নাচিবলৈ কাৰণে, আমি নিজক মেহনত কৰিছোঁ, কষ্ট কৰিছোঁ। বহুতখিনি ট্ৰেভেল কৰাৰ পিছত বহুতখিনি এক্সপিৰিয়েঞ্চ হোৱাৰ পিছত আমি এইখিনি কৰিবলৈ সক্ষম হৈছোঁ। ৰাস্তাই ৰাস্তাই এইদৰেই নাচি নাচি পদপথৰ দৰিদ্ৰ লোকক সহায় কৰি আহিছে এদল যুৱকে। তেওঁলোকে বাস্কিং কৰি পোৱা টকাৰ 40% দান কৰে শাৰীৰিকভাৱে দুৰ্বল নাইবা দৰিদ্ৰজন। লখিমপুৰত যিখিনি ছাপৰ্ট পাইছোঁ নহয় তেতিয়া আমাক লাগিছে মানে আমি কিবা এটা ভাল কাম কৰি আছোঁ মানে। আৰু মেইন উদ্দেশ্যটো হৈছে আমাৰ যাতে আমাৰ এই কালচাৰটোৰ লগত যাতে ডান্সটোৰ জৰিয়তে আমি যিখিনি ধৰি লওক ভিখাৰী থাকে, কিছুমান শাৰীৰিকভাৱে অসুস্থ থাকে, সেইসকলক মানে আমি যিমানখিনি পাৰোঁ আমি ডনেট কৰি দিওঁ। যিমান নিজৰ খৰচা অহা যোৱা খৰচাখিনি ৰাখি আমি বাইকখিনি ডনেট কৰি দিওঁ। মানে ধৰি লওক আমি 40% মান দি দিওঁ। লখিমপুৰৰ যুৱক প্ৰিন্স দাসৰ নেতৃত্বত অসমৰ বিভিন্ন প্ৰান্তৰ যুৱকসকলে দীৰ্ঘদিন ধৰি কৰি আহিছে এই মহৎ কাম। আমাৰ এটা টিম আছে লখিমপুৰত, আমি এটা টিম আছে যে আমাৰ এটা ষ্টুডিঅ' আছে ওচৰতে আছে আমাৰ নুমল দাসৰ লগত ড্ৰপবিট এৰিনাৰ আমাৰ এটা টিম আছে। আমাৰ টিমৰ গোটেইখিনিয়ে যিমানখিনি আছে ল'ৰা যিমানখিনি ছোৱালী আছে চবেই মিলি পেলাই আমি পাৰ জেগাত আমি মানে ডিভাইড হৈ গৈ আছোঁ। ইয়াৰ পৰা যদি আমি ইন ফিউচাৰ বিচাৰোঁ আমি যিমান কালেকশ্যন কৰি আমি এতিয়া এটা নতুন মাইণ্ড ছেটআপ আমি অহা সপ্তাহৰ পৰা আমি ভাবিছোঁ প্ৰত্যেকটো বাস্কিং আৰ্টিষ্টৰ পৰা আমি এটা এমাউণ্ট ৰাখি যাম। সেই এমাউণ্টটো যাতে কোনোবা এটা এজ এ পাৰ্চনক কিবা এটা বহুত ডাঙৰ হেল্প হওক। আমি বিচাৰিছোঁ যে আমি 100 ৰুপিজ এটা পাওঁ, তাৰ পৰা যদি 40 ৰুপিজ ৰাখি পেলাই 60 ৰুপিজ ট্ৰেভেলিঙত ইউজ কৰিলে সেই 40 ৰুপিছে যদি আমি ৰাখি ইন ফিউচাৰ আমাৰ লগত 40 গ'লে আমাৰ 4 লাখ টকা হ'বগৈও পাৰে ইন ফিউচাৰ। যদি সেই 4 লাখ টকা যদি আমাৰ কিবা এটা কামত ইউজ হয় তো আমাৰ কাৰণে বহুত ডাঙৰ কথা। মোৰ লগত এতিয়া সিহঁতৰ চিমেণ্ট চাপৰি, ডিব্ৰুগড়, তিনিচুকীয়া, এইফালে আছে মই যোৰহাট, এইফালে তেজপুৰ, গুৱাহাটী, এনেকৈ আমাৰ লগত আছে বহুতখিনি ছাপৰ্টেড আছে আৰু বহুতে ছাপৰ্টো কৰে। ইতিমধ্যে তেওঁলোকে অসমৰ লগতে নৰ্থ ইষ্টৰ বিভিন্ন ঠাইত এইদৰে বাস্কিং কৰি সহায় কৰি ৰাখিছে নিকিন লোকসকলক। ডনেট ইয়াত কৰিছোঁ, লখিমপুৰত কৰিছোঁ আৰু আমি কালি পাছিঘাটত কৰি আহিলোঁ, তাতো ডনেট কৰিছোঁ। তাৰপিছত আৰু লগৰটোৱে ডিব্ৰুগড়, তিনিচুকীয়া সিফালে কৰি আহিছে। এতিয়া আমি বৰ্তমান গোটেই নৰ্থ ইষ্টত যিমান জেগা আছে আমি গোটেইখিনি ট্ৰেভেল কৰিম বুলি ভাবিছোঁ। মানে এতিয়া তেওঁলোকৰ উদ্দেশ্য এই বাস্কিং কালচাৰটো যাতে সকলোৱে আঁকোৱালি লৈ তেওঁলোকক সাহস দিয়ে। উদ্দেশ্য এটাই আমাৰ, আমি এজ এ ষ্ট্ৰীট কালচাৰটোক আমি ৰিপ্ৰেজেণ্ট কৰি আছোঁ আৰু ষ্ট্ৰীট কালচাৰটোক আমি মানে লখিমপুৰ টাউনত আৰু বেলেগ জেগাত আমি চিনাকি কৰি দি আছোঁ। যে আমি যোনটো কাৰণে বাস্কিং কৰি আছোঁ এটা বাস্কিং এটা কালচাৰ, ষ্ট্ৰীট কালচাৰ হয়। আমাক ৰাইজৰ পৰা একোৱে সহায় নালাগে, বাছ আমাক এইটোৱে সহায় লাগে যে ছাপৰ্টখিনি কৰিলে হ'ল, যাতে আমাক সেই যে আৰ্ট হিচাপে চালে গ'ল, যে আমাক ভিক্ষাৰী হিচাপে চাব নালাগে। আমি একচুৱেলি ভিক্ষা কৰিম বুলি বা বাস্কিং কৰা নাই আৰু বাস্কিংটো ভিক্ষা নহয়। আমি আৰ্টটোক চিনাকি কৰিব বিচাৰিছোঁ। তাৰ পৰাই যদি ৰাইজে বিচাৰে যি দিয়ে তাতে আমি সুখী, যেনেকৈ আছে তেনেকৈ সুখী। আমি একেলগে চবৰ লগত ছাপৰ্ট হৈ পেলাই আগবাঢ়িব যাব বিচাৰোঁ। থেংক ইউ ছ' মাছ। নিজৰ আৰ্টটোক এক্সপ্ল'ৰ কৰিব বিচাৰিছোঁ আৰু নিজৰ আৰ্টটো এক্সপ্ল'ৰ কৰাৰ লগতে যিখিনি আছে সেই সকলোকো আমি মানে অলপ হেল্প কৰিব বিচাৰিছোঁ। ব্যুৰ' ৰিপৰ্ট, লখিমপুৰ।